ভাৰত আৰু নেপালৰ সম্পৰ্কত ফাট মেলিছে নেকি? নেপালৰ নতুন নিয়মে সীমান্তত উদ্বেগ বৃদ্ধি কৰিছে। ভাৰতৰ বাহন এতিয়া নেপালত মাত্ৰ 30 দিন থাকিব পাৰিব। অনুমতি পত্ৰ নাথাকিলে নেপালত জব্দ হ'ব ভাৰতীয় বাহন। ভাৰত আৰু নেপালৰ সীমান্তত এই সময়ত উদ্বেগ বৃদ্ধি পোৱা দেখা গৈছে। নেপালৰ নতুন প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ চৰকাৰে ধাৰাবাহিকভাৱে এনে সিদ্ধান্ত গ্ৰহণ কৰি আছে, যিবোৰ ভাৰতৰ স্বাৰ্থৰ বিৰোধী বা অসুবিধাজনক বুলি বহুতে বিবেচনা কৰিছে। শেহতীয়াকৈ ভাৰতীয় বাহনৰ ওপৰত অধিক কঠোৰ নিয়মে ভাৰত আৰু নেপালৰ সম্পৰ্কত আউল লগাইছে। এতিয়া ভাৰতৰ যিকোনো বাহন এবছৰত মাত্ৰ 30 দিনহে নেপালত থাকিব পাৰিব। এই 30 দিন অবিৰতভাৱে হওক বা বিভিন্ন সময়ত ব্যৱহাৰ কৰা হওক, নিয়ম সকলো ক্ষেত্ৰতে একেই থাকিব। যদি কোনো বাহন নিৰ্ধাৰিত সময়সীমাতকৈ অধিক সময় নেপালত থাকে, তেন্তে সেই বাহনৰ ওপৰত কঠোৰ জৰিমনা আৰোপ কৰা হ'ব। মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰায় 100 নেপালী টকা জৰিমনা হ'ব পাৰে। 4 চকীয়া বাহনৰ ক্ষেত্ৰত এই জৰিমনা 500 নেপালী টকা পৰ্যন্ত হ'ব পাৰে। কেৱল সেয়াই নহয়, ভাৰতৰ বাহনসমূহে নেপালত প্ৰৱেশ কৰাৰ পূৰ্বে শুল্ক অনুমতি পত্ৰ লোৱাটো এতিয়া বাধ্যতামূলক কৰা হৈছে। যদি কোনো বাহন অনুমতি অবিহনে চলাচল কৰা ধৰা পৰে, তেন্তে সেই বাহন জব্দ কৰিব নেপাল চৰকাৰে। ইয়াৰ উপৰিও দৈনিক মাচুলৰ নিৰ্ধাৰণ কৰা হৈছে। 2 চকীয়া বাহনৰ বাবে 100 নেপালী টকা, 3 চকীয়া বাহনৰ বাবে 400 নেপালী টকা আৰু 4 চকীয়া বাহনৰ বাবে 600 নেপালী টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে নেপাল চৰকাৰে দাবী কৰিছে যে এইবোৰ সম্পূৰ্ণ নতুন নিয়ম নহয়। নেপাল চৰকাৰৰ মতে তেওঁলোকে কেৱল পুৰণি আইনসমূহ কঠোৰভাৱে বলবৎ কৰিছে। নেপাল চৰকাৰৰ মতে অনুমতি অবিহনে চলাচল কৰা বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কৰ ফাঁকি আৰু নিৰাপত্তাজনিত সমস্যাও বৃদ্ধি পাইছিল। এই কাৰণেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে। এই নিয়মসমূহ সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। এই অঞ্চলৰ মানুহে বহু বছৰ ধৰি দৈনন্দিন প্ৰয়োজন, আত্মীয় স্বজনৰ সৈতে দেখা সাক্ষাৎ, বিয়া বাৰু আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে দুয়োখন দেশৰ মাজত সহজে যাতায়াত কৰি আছিলে। ইতিমধ্যে 100 টকাৰ ওপৰত ক্ৰয় আৰু নেপালত 600 কিলোমিটাৰতকৈ অধিক যাত্ৰাৰ ক্ষেত্ৰত কঠোৰতা আৰোপ কৰা হৈছে। এতিয়া নতুন বাহন নিয়মে এই সমস্যাক আৰু অধিক জটিল কৰি তুলিছে। আনকি বিয়াৰ দৰে অনুষ্ঠানত বৰযাত্ৰালৈ যদিও ক্ৰমাৎ কঠিন হৈ পৰিছে, কাৰণ অধিকাংশ বিয়াৰ শোভাযাত্ৰা ভাৰতীয় বাহনৰ ওপৰত নিৰ্ভৰশীল। 30 দিনৰ সীমাবদ্ধতাৰ বাবে এনে বাহন বিচাৰি পোৱাটো কঠিন হ'ব পাৰে, আৰু যদি উপলব্ধ হয়ও তেন্তে খৰচ যথেষ্ট বৃদ্ধি পাব পাৰে। সীমান্ত অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থাও অধিক জটিল হৈ পৰিছে। বহু দোকানীয়ে নিজৰ ব্যৱসায়ৰ ধৰণ সলনি কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ পোৱা গৈছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে এই সীমান্তসমূহে দুয়োখন দেশৰ বহু বছৰীয়া পৰম্পৰাগত সম্পৰ্কত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। নেপাল চৰকাৰৰ ধাৰাবাহিক সিদ্ধান্তসমূহে এক বৃহৎ পৰিৱৰ্তনৰ দিশলৈ ইংগিত দিছে। যদিও ইয়াক প্ৰশাসনিক কঠোৰতা বুলি বৰ্ণনা কৰা হৈছে, তথাপিও ভাৰত নেপালৰ সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্কত ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে দেখা গৈছে। মুঠৰ ওপৰত নেপালৰ ক্ৰমবৰ্ধমান কঠোৰতা সীমান্তত বসবাস কৰা সাধাৰণ মানুহৰ সমস্যা বৃদ্ধি কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই বিষয়ত দুয়োখন দেশৰ মাজত কোনো ভাৰসাম্য স্থাপন হ'বনে? আৰু যুগ যুগ ধৰি চলি অহা এই সম্পৰ্কৰ মধুৰতা আগন্তুক দিনতো অক্ষুণ্ণ থাকিবনে? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় শ্বেয়াৰ কৰক। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।